নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গতিকে মোৰ এই আগৰ ইউটিউব চেনেলটো বাৰু এতিয়া তেনেকুৱা এটা ডিলাইট হৈ গ'ল। গতিকে নতুন এইটো ইউটিউব চেনেল খুলিছোঁ, ইয়াতে ভিডিঅ' দিম বুলি ভাবিছোঁ। কাৰণ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এইবাৰ 2024 বেটছৰ এডমিশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। গতিকে যিটো আমাৰ এই বছৰৰ এডমিশ্যন সেইটো গতিকে আপোনালোকে লাষ্ট ডেট হৈছে 6 জুন। গতিকে 6 জুনৰ আগত আপোনালোকে ফৰ্ম ফিল আপ কৰিবই লাগিব। গতিকে বেছি সময় নাই। গতিকে যিমান পাৰে সোনকাল আপোনালোকে ফৰ্ম ফিল আপ কৰি দিয়ক আৰু পঢ়া আৰম্ভ কৰি দিয়ক। কাৰণ জুনত যদি ফৰ্ম ফিল আপ জুন 6 তাৰিখে শেষ হৈ যায়, জুনৰ শেষত নহ'লে আগষ্টৰ প্ৰথমত এক্সামটো পাতিয়ে দিব। গতিকে সময়ো নাই, যিহেতু 11, 12 দুয়োটা কোৰ্চে চাব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। গতিকে আপোনালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক। মই আগতে বহুত ষ্টুডেণ্টক দেখা পাইছোঁ যে সিহঁতে কি কৰে, নীটটো দিলোঁ আৰু এইটো আৰু তেনেকুৱাই ধৰে যে এনাই দি দিম আৰু পালে নাপালে নে পঢ়িব মন নাই তেনেকুৱা। শেষত কিন্তু যদি সেই তেখেতৰ বা 200 ৰেংক হ'ব লাগিছিল হয় 800 ৰেংক, লাষ্টত বা শেষত কি হৈ যায়, ছিট পোৱাটো টান হৈ যায়। গতিকে আপোনালোকে এতিয়াৰ পৰাই পঢ়া প্ৰিপাৰেশ্যন কৰক। গতিকে যদিহে ধৰক বায়'লজিখন আছে, বেছি ইমানো পঢ়িব নালাগে ডিপলি। আপোনালোকে কেৱল বায়'লজিৰ NCERT ফিংগাৰ টিপছখন ফ'ল' কৰক, লগতে NCERT ৰিডিং কৰক, সেইখনেদি বায়'লজি কমপ্লিট হৈয়ে যাব। তাৰোপৰি ফিজিক্সৰ ইমান হাই লেভেলৰ প্ৰেক্টিছ কৰিব নালাগে। নৰ্মেল ইজি মেথমেটিক্স আহে, ফৰ্মুলা বেছড, ইমানো ইজি নাহে, বাট এভাৰেজ ফৰ্মুলা বেছড তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তাৰোপৰি আপোনালোকে কেমেষ্ট্ৰিৰ কাৰণেও ভালদৰে পঢ়ক। কেমেষ্ট্ৰিটো তাৰমানে ইজিয়ে কুৱেশ্যন আহে, ইমানো টান নাহে। গতিকে আপোনালোকে কেৱল পঢ়াক হেলা নকৰিব যে এগ্ৰিকালচাৰ এক্সাম ইজি আহিব, এনেই পাৰি যাম, তেনেকুৱা ভালকৈ পঢ়া শুনা কৰক। তেতিয়াহে আপোনালোকে ভাল ৰেংক আনিব পাৰিব, আৰু ভাল ৰেংক আহিলেহে আপোনালোকে ভাল কোৰ্চ এটা পাব। এইবাৰ আৰু এটা ভাল খবৰ আপোনালোকে জানিব পাৰিছে যে এইবাৰ আমাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ছিট ইনক্ৰিজ হৈ গৈছে। আগতে আমাৰ টোটেল ছিট আছিল আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ 600 কিবা তেনেকুৱা আছিল, 600 কিবা এটা পাহৰিছোঁ মই বাৰু। কিন্তু এইবাৰ 723টা ছিট হৈছে, 723 ছিট। গতিকে আমাৰ যদি চাওঁ ফিচাৰী ছায়েন্স, তাত আগতে 31 ছিট আছিল, এইবাৰ 50টা ছিট হৈছে। লখিমপুৰ ভেটেনাৰী কলেজত ছিট ইনক্ৰিজ কৰিছে, BNCত এতিয়া 100টা ছিট হৈছে। তাৰপিছত হৰ্টিকালচাৰৰ ইনক্ৰিজ কৰিছে, কমিউনিটি ছায়েন্সত ইনক্ৰিজ কৰিছে। অলমষ্ট বেছিভাগ কোৰ্চতে আমাৰ ছিট ইনক্ৰিজ কৰিছে। গতিকে আপোনালোকে এই কলেজত বা ডিগ্ৰী কোৰ্চসমূহত আপোনালোকে ছিট পোৱাৰ এটা সুবিধাটো বাঢ়ি গৈছে। গতিকে আপোনালোকে এই পৰীক্ষাটোৰ বাবে আপোনালোকে ফৰ্ম ফিল আপখন সোনকালে কৰি দিয়ক আৰু পঢ়া ষ্টাৰ্ট কৰি দিয়ক, যাতে পিছলৈ আৰু এনেকুৱা নহয় যে পঢ়াই নহ'ল, টাইমে নাপালোঁ, বা ফৰ্ম ফিল আপ কৰিব পাহৰি গ'লোঁ, তেনেকুৱা নহয়। নিজৰ কামখিনি আগতে কৰি থৈ দিয়ক। আৰু যদি কিবা তেনেকুৱা সুধিব লগা থাকে বা কিবা প্ৰব্লেম ৰিলেটেড থাকে, আৰু কিছুমান কুৱেশ্যন সুধি থাকে, গতিকে মোক ইনষ্টাগ্ৰামত আপোনালোকে টেক্সট কৰিব পাৰে। মোৰ কাৰণ মানে ভিডিঅ' বনাই থাকিব সিমান সময়ো নাথাকে। গতিকে আপোনালোকে যদি ইনষ্টাগ্ৰামত কিবা প্ৰব্লেম পায় তেনেকুৱা, তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰি দিব, মই পাৰিলে ৰিপ্লাই দিম। গতিকে এইখিনিয়ে। গতিকে আপোনালোকে এইখিনিয়ে কথা কওঁ যে আপোনালোকে ভালকৈ পঢ়া শুনাখিনি